এগৰাকী নাৰী বিধৱা হোৱাৰ আগত কোনো লক্ষণ দেখিবলৈ পোৱা যায় নেকি? আৰু নাৰীৰ কোনটো অংগৰ জৰিয়তে তেওঁ বিধৱা হ'বনে নহয় সেই কথা আগতীয়াকৈ জানিব পাৰি নেকি? কি পাপৰ বাবে এগৰাকী নাৰী সময়তকৈ আগত বিধৱা হ'ব লগা হয়? এদিনৰ কথা, ক্ষীৰসাগৰত মাতা লক্ষ্মী আৰু প্ৰভু ভগৱন্ত বিশ্ৰাম কৰি আছিল। তেতিয়া কৌতূহলী মনে মা লক্ষ্মীয়ে ভগৱান শ্ৰীবিষ্ণুক সুধিলে, হে প্ৰভু, এগৰাকী নাৰী অকালতে কিয় বিধৱা হ'ব লগা হয়? কোনখিনি পাপৰ কাৰণে এগৰাকী নাৰী সময়তকৈ আগত বিধৱা হ'ব লগা হয়? এনে কোনটো পাপ আছে যিটো পাপৰ দ্বাৰা এগৰাকী পবিত্ৰতা নাৰীও বিধৱা হ'ব লগা হয়? এগৰাকী নাৰী বিধৱা হোৱাৰ আগত কোনো লক্ষণ দেখিবলৈ পোৱা যায় নেকি? সেই কথা আগতীয়াকৈ জানিব পাৰি নেকি? লক্ষ্মী দেৱীৰ এনে প্ৰশ্ন শুনি ভগৱান বিষ্ণুৱে ক'লে, প্ৰিয়ে, তুমি সঠিক প্ৰশ্নই সুধিছা। এইটো সঁচা, কিছুমান নাৰী স্বামীৰ প্ৰতি নিষ্ঠাবান হ'লেও তেওঁলোকৰ ভাগ্যত অকাল বিচ্ছেদৰ দুখ লিখা থাকে। কিন্তু এটা পাপ যদি মহিলাগৰাকীয়ে কৰে তেনেহ'লে তেওঁ বিধৱা হ'ব লগা হ'ব পাৰে। যদি মহিলাগৰাকীৰ দেহত এটা অংগৰ এই চিন দেখিবলৈ পোৱা যায় তেনেহ'লে সেই মহিলাগৰাকী অকালতে বিধৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। ভগৱান শ্ৰীবিষ্ণুৱে ক'লে, হে দেৱী, এই গুপ্ত কথাখিনি কোৱাৰ আগতেই মই তোমাক এটা কাহিনীৰ দ্বাৰা গোটেই কথাখিনি বুজাই ক'বলৈ চেষ্টা কৰিম। তোমাৰ প্ৰশ্নৰ উত্তৰ এই কাহিনীটোৰ মাজতেই লুকাই আছে। সেয়েহে তুমি এই কাহিনীটো মন দি শুনিবলৈ চেষ্টা কৰিবা। লগে লগে ভগৱান শ্ৰীবিষ্ণুৱে মা লক্ষ্মীৰ আগত কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। আজিৰ এই কাহিনীটোৰ জৰিয়তে ভগৱান শ্ৰীবিষ্ণুৱে সম্পূৰ্ণ মানৱ জাতিৰ কাৰণে এটা যেন বাৰ্তা প্ৰেৰণ কৰিছে। আহক ভগৱান শ্ৰীমুখৰ এই কাহিনীটো আমি সকলোৱে এবাৰ শুনি লওঁ। এসময়ৰ কথা, এখন দেশত এজন ধনী সদাগৰে বাস কৰিছিল। সেই সদাগৰজনৰ এজন ল'ৰা, 3গৰাকী ছোৱালী আছিল। সদাগৰৰ 3জনী ছোৱালীয়ে ধনী ব্যক্তিৰ ঘৰত বিবাহ হৈছিল যদিও তেওঁলোকৰ মাজৰেই এগৰাকী কন্যাই দুৰ্ভাগ্যৰ সন্মুখীন হ'ব লগা হৈছিল। সদাগৰৰ সেইগৰাকী কন্যাই বিবাহৰ কেইবছৰমানৰ পিছতেই বিধৱা হৈ অতি দুখৰ জীৱন পাৰ কৰিব লগা হৈছিল। অকালতে বিধৱা হোৱা সেই কন্যাগৰাকীৰ নাম আছিল সুকন্যা। সুকন্যা দেখিবলৈ ধুনীয়া। সুকন্যা এগৰাকী পতিব্ৰতা নাৰী আছিল যদিও কপালত লিখা দুৰ্ভাগ্যৰ বাবেই তাই বিধৱা জীৱনৰ দুখ সহ্য কৰিব লগা হৈছিল। সুকন্যাৰ সৌন্দৰ্য আৰু পিতৃৰ ধন সম্পত্তি দেখিয়েই সুকন্যাৰ স্বামীয়ে সুকন্যাৰ লগত বিবাহ কৰিছিল আৰু সুকন্যাৰ দুৰ্ভাগ্যৰ বাবেই স্বামীৰ অকাল মৃত্যু হ'ব লগা হৈছিল। জন্মগতভাৱে সুকন্যাৰ দেহত বিধৱা হোৱা চিহ্ন দেখা গৈছিল যদিও সেই কথাটোৰ কাৰণে কোনেও গুৰুত্ব দিয়া নাছিল। পূৰ্বজন্মৰ পাপ কৰ্মৰ ফলত সুকন্যাই অকালতে বিধৱা হ'ব লগা হৈছিল। ভগৱান শ্ৰীবিষ্ণুৱে ক'লে, হে দেৱী, এতিয়া মই তোমাক সুকন্যাৰ পূৰ্বজন্মৰ কাহিনী ক'বলৈ আগবাঢ়িছোঁ। এই কাহিনীটো মন দি শুনিবলৈ চেষ্টা কৰিবা। পূৰ্বজন্মত সুকন্যাৰ জন্ম এজন ব্ৰাহ্মণৰ ঘৰত হৈছিল। তেতিয়া তাইৰ নাম আছিল কলাৱতী। কলাৱতীৰ পিতৃ সেই ৰাজ্যৰ ৰজাৰ অতি প্ৰিয় আছিল, যাৰ বাবে ব্ৰাহ্মণৰ ঘৰ ধন ধানেৰে ভৰি আছিল। সেইবাবেই সেই ব্ৰাহ্মণজন ধনৱন্ত আছিল, যাৰ ফলত ব্ৰাহ্মণজন অহংকাৰী হৈ পৰিছিল। সেই ব্ৰাহ্মণজনে নিজৰ কন্যা কলাৱতীক বহু মৰম কৰিছিল, কাৰণ কলাৱতী ব্ৰাহ্মণজনৰ একমাত্ৰ কন্যা আছিল। তাই ধুনীয়া হোৱাৰ কাৰণেই নিজৰ ৰূপ গুণক লৈ নিজেই বহুত গৌৰৱ কৰিছিল। লগতে পিতৃৰ মৰমেও তাইক এক প্ৰকাৰে ধ্বংস কৰি পেলাইছিল। পিতৃয়ে নিজৰ ছোৱালীজনীৰ প্ৰত্যেকটো ইচ্ছাই পূৰণ কৰিছিল।
তাই যি বস্তুৱেই বিচাৰিছিল সেই বস্তু পিতৃয়ে আনি দিছিল, যাৰ কাৰণে তাই কেতিয়াও অভাৱ অনুভৱ কৰা নাছিল। সেইকাৰণে কলাৱতীয়ে জীৱনৰ দুখ বুজি পোৱা নাছিল। কলাৱতী যেতিয়া বিবাহযোগ্য হ'ল, তাইৰ পিতৃয়ে তাইৰ কাৰণে বিবাহৰ আয়োজন কৰিলে। কিন্তু কলাৱতীৰ এটা চৰ্ত আছিল, যোনেই তাইক বিবাহ কৰাব, কলাৱতীয়ে নিজৰ স্বামীক নিজ পিতৃৰ ঘৰতে ৰাখিব। অৰ্থাৎ তাইক বিয়া কৰাজন ঘৰ জোৱাই থাকিব লাগিব। পিতৃয়ে তাইৰ মৰমত এই কথা নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিলে। লগে লগে ব্ৰাহ্মণৰ জীয়ৰীৰ কথা গোটেই ৰাজ্যত বিয়পি পৰিল। বহু বিদ্যমান ব্যক্তি তাইক চাবলৈ আহিছিল যদিও কলাৱতীয়ে সেইসকলক পচন্দ কৰা নাছিল। অহংকাৰী কলাৱতীয়ে বহু ব্যক্তিক অপমানিত কৰিছিল। তেনেতে এজন সুন্দৰ যুৱ ব্ৰাহ্মণ কলাৱতীৰ ঘৰলৈ ভিক্ষা কৰিবলৈ আহিছিল। সেই ব্ৰাহ্মণ যুৱকজনক দেখি কলাৱতীৰ পচন্দ হ'ল। লগে লগে কলাৱতীয়ে নিজ পিতৃক ক'লে যুৱ ব্ৰাহ্মণজনক তেওঁ বিয়া কৰাব বিচাৰে। এই কথা শুনি পিতৃয়ে ব্ৰাহ্মণজনক এই কথা প্ৰকাশ কৰিলে। যেতিয়া লীলাৱতীক যুৱ ব্ৰাহ্মণজনে দেখিলে, দেখাৰ পিছত বিয়াত বহিবলৈ সন্মত হ'ল। লগে লগে সেই ব্ৰাহ্মণজন আৰু কলাৱতীৰ বিবাহ আৰম্ভ হৈ গ'ল। এই বিবাহত কলাৱতী বহুত সুখী হৈছিল, কাৰণ লীলাৱতীয়ে আশা কৰাৰ দৰেই এজন ভাগ্যৱান ব্ৰাহ্মণক পাবলৈ সক্ষম হৈছিল। এনেকৈয়ে কলাৱতীয়ে নিজ স্বামীৰ লগত পিতৃ মাতৃৰ গৃহত সুখী মনে থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু অলপ দিনৰ পিছতেই কলাৱতীয়ে নিজৰ চৰিত্ৰ নিজ স্বামীৰ আগত লাহে লাহে প্ৰকাশ কৰিবলৈ ধৰিলে। কলাৱতীয়ে নিজৰ স্বামীৰ শুশ্ৰূষাৰ বিপৰীতে স্বামীক কামত লগাই নিজে আৰামৰ জীৱন পাৰ কৰিবলৈ আৰম্ভ কৰিলে। কলাৱতী ইমানেই আগবাঢ়ি গৈছিল, নিজৰ স্বামীৰ নাম লৈ মাতিবলৈ আৰম্ভ কৰিলে। ভৰি মালিচ কৰা পৰ্যন্ত কৰাবলৈ তাই এলাহ কৰা নাছিল। কলাৱতী এগৰাকী স্বেচ্ছাচাৰিণী নাৰী হিচাপে পৰিগণিত হ'ল। স্বামীৰ আদেশ নোলোৱাকৈয়ে যেনিয়েই মন যায় তেনিয়েই কলাৱতী যাবলৈ আৰম্ভ কৰিলে। এগৰাকী নাৰীৰ ধৰ্ম কলাৱতীয়ে পাহৰি গৈছিল। তাই ইমানেই সীমা পাৰ হৈ গৈছিল, আধ্যাত্মিক আৰু ধৰ্মীয় ৰীতি নীতি সকলো পাহৰি গৈছিল। পত্নীৰ এই আচৰণসমূহ দেখি যুৱ ব্ৰাহ্মণজনে অশান্তিত দিন পাৰ কৰিবলৈ আৰম্ভ কৰিলে। স্বামীয়ে কলাৱতীক বহুবাৰ বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু স্বামীৰ কথা অকণমানো গুৰুত্ব নিদিলে। যদিও কলাৱতীৰ মাতৃয়ে কলাৱতীক বুজাইছিল, মাতৃৰ কথাও কলাৱতীৰ কোনো গুৰুত্ব নাছিল। নিজ মাতৃৰ কথালৈ আওকাণ কৰি স্বামীক অপমান কৰিবলৈ কলাৱতীয়ে পাহৰি যোৱা নাছিল। স্বামী স্ত্ৰীৰ মাজত যিখিনি মৰ্যাদা থাকে সেইখিনি কলাৱতীয়ে কোনোদিন পালন কৰা নাছিল। এই কাৰণেই কলাৱতীৰ স্বামী দুখী হৈ পৰিছিল। ইমান বুজোৱাৰ পিছতো কলাৱতী সলনি নোহোৱাৰ কাৰণে স্বামীয়ে তাইক এৰি গুচি যোৱাৰ সিদ্ধান্ত ল'লে। তেনেকৈ এদিন কলাৱতীৰ স্বামী সেই গৃহৰ পৰা ওলাই গুচি গ'ল। তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই ক'লে, প্ৰিয়ে, যেতিয়াই এগৰাকী নাৰীয়ে নিজৰ মৰ্যাদা পাহৰি যায়, তেতিয়াই সেই মহিলাগৰাকীক তেওঁৰ স্বামীয়ে পৰিত্যাগ কৰাৰ দৰকাৰ আছে। অন্যথা সেই মহিলাগৰাকীৰ পাপে স্বামীৰ জীৱনতো প্ৰভাৱ পেলাব। স্ত্ৰীগৰাকীৰ পাপৰ ভাৰ পুৰুষজনেও ল'বলগীয়া হ'ব পাৰে। স্বামীয়ে জংঘললৈ গৈ তপস্যা কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কলাৱতীয়ে নিজৰ স্বামীক কোনোদিনেই বিচাৰ খোচাৰ নকৰি নিজৰ গৃহতেই সুখৰ জীৱন পাৰ কৰিবলৈ আৰম্ভ কৰিলে। কলাৱতীৰ মাতৃয়ে
স্বামীজনক বিচাৰিবলৈ বাৰে বাৰে কলাৱতীক অনুৰোধ কৰিছিল যদিও এই কথাত কলাৱতীয়ে অকণমানো গুৰুত্ব নিদিলে। কলাৱতীয়ে মাকক ক'লে, তেওঁ যলৈ যায় যাওক, তেওঁ কোনো কামৰ মানুহ নহয়। মাত্ৰ মোক বিবাহ কৰি মূৰ্খ ব্ৰাহ্মণে নিজৰ পেটৰ ভাত মুকলি কৰিছিল। এনে পুৰুষৰ লগত থকাতকৈ অকলে থকাই ভাল মা। মই ইমানেই ধুনীয়া, মই যদি এতিয়াও বিবাহ কৰিব বিচাৰোঁ মোৰ স্বামীৰ অভাৱ নহ'ব। এই কথা শুনাৰ লগে লগে কলাৱতীৰ মাকে অতি দুখ পাইছিল। ইফালে স্বামীয়ে জংঘলত গৈ ঈশ্বৰ ভক্তিৰ দ্বাৰা নিজৰ জীৱন সাৰ্থক কৰি তুলিলে। এনেকৈ অলপ দিন যোৱাৰ পিছত কলাৱতীৰ পিতৃৰ লগত এক ভয়ংকৰ ঘটনা ঘটিল। ৰজাৰ ৰাজ্যত চুৰি ঘটনাৰ লগত জড়িত কৰি কলাৱতীৰ পিতৃক বন্দী কৰি ৰাখিলে। এই কথাত ৰজা ক্ষোভিত হ'ল আৰু সেই ব্ৰাহ্মণজনৰ সকলো ধন সম্পত্তি কাঢ়ি ল'লে আৰু কলাৱতীৰ পিতৃক কাৰাগাৰত ভৰাই থ'লে। যেতিয়াই ৰজাই কলাৱতীৰ ঘৰখনৰ পৰা সকলো বস্তু লৈ গ'ল, সেই দিনটোৰ পৰাই কলাৱতী দুখীয়া হৈ পৰিল। ঘৰত খাবলৈ নোহোৱা হ'ল। পিতৃ কাৰাগাৰত থকাৰ কাৰণে ঘৰখনৰ সকলো কাম কলাৱতী আৰু কলাৱতীৰ মাকেই কৰিব লগা হৈছিল। পিতৃয়ে অতি মৰমেৰে ডাঙৰ কৰা কলাৱতী এতিয়া মাকৰ লগত আনৰ ঘৰত কাম কৰিবলৈ যাব লগা হৈছে। এতিয়াহে কলাৱতীয়ে বুজি পাইছে, যেতিয়া নিসংগতাৰ মাজত কলাৱতী সোমাই পৰিল। ঘৰখনত কোনো পুৰুষ নাছিল, সেইবাবে তাই জীৱনৰ সুৰক্ষাৰ কাৰণেও তাই চিন্তিত হৈ পৰিল। এতিয়াহে তাই অনুভৱ কৰিছে স্বামীৰ মৰ্যাদা কিমান। তেনেকৈ থাকিব নোৱাৰি কলাৱতীয়ে এদিন স্বামীক বিচাৰি জংঘল পালেগৈ। কলাৱতীয়ে নিজৰ স্বামীক জংঘলত বিচাৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কলাৱতীয়ে তেওঁৰ স্বামীক বিচাৰি নাপালে। হাবিৰ মাজত কলাৱতীয়ে স্বামীক বিচাৰি বিচাৰি ভাগৰি পৰিল। এজোপা গছৰ তলত বহি পৰিল। তেতিয়াই সেই ঠাইলৈ এটা সিংহৰ আগমন হ'ল। কলাৱতীয়ে সিংহটো দেখাৰ লগে লগে ভয় খালে আৰু সিংহতেও কলাৱতীক আক্ৰমণ কৰি কলাৱতী মৃত্যুৰ মুখত পৰিল। মৃত্যুৰ পিছত দুজন যমদূতে কলাৱতীক টানি টানি যমনগৰলৈ লৈ গ'ল। যেতিয়া কলাৱতীক যমৰাজৰ মুখৰ আগত সাজু কৰা হ'ল, তেতিয়া কলাৱতীৰ পাপ পুণ্য বিচাৰ কৰি যমৰাজে ক'বলৈ ধৰিলে, এইজনী পাপী নাৰী এই নিজৰ স্বামীক সন্মান কৰিব জনা নাছিল। বাৰে বাৰে স্বামীক অপমান কৰিছিল। নিজৰ স্বামীক নাম ধৰি মাতিছিল, চাকৰৰ দৰে গণ্য কৰিছিল। সেইকাৰণে এই নাৰীগৰাকীক নৰকৰ যান্ত্ৰণা দিব লাগিব। লগে লগে কলাৱতীক যমৰাজে যমৰ শাস্তিৰ স্থানলৈ পঠাই দিলে। বহু বছৰ যমৰাজৰ শাস্তি পোৱাৰ পিছত পাপ কৰ্ম শেষ কৰিবৰ কাৰণে পুনৰ মানৱৰ জন্ম পালে। পিছৰ জন্মৰ পাপ কৰ্মৰ ফলত সুকন্যাৰ দেহত ভালেকেইটা বিধৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছিল। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, এতিয়া মহিলাৰ গাত থকা সেই চিহ্নবিলাকৰ বিষয়ে কওঁ। যি নাৰীৰ শৰীৰত এনেবোৰ চিহ্ন থাকে, সেই নাৰী অকালতে বিধৱা হয়। ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, যদি কোনো নাৰীৰ ভৰিত ঘাম মুক্ত হয়, ভৰিত শিৰা দেখা নাযায়, ভৰিবিলাক মিহি আৰু কোমল হয়, তেতিয়াহ'লে সেই নাৰীগৰাকীয়ে পৃথিৱীৰ বুকুত ধন সুখ, মন সুখ, সৌভাগ্যৰ অধিকাৰী হয়। নাৰীৰ ভৰিৰ বুঢ়া আঙুলিটো যদি ঘূৰণীয়া আৰু মাংসৰে ভৰি থকা হয়, তেতিয়াহ'লে সেই নাৰী পতিব্ৰতা আৰু গৃহলক্ষ্মী হিচাপে স্বীকৃতি পায়। যদি নাৰীৰ বুঢ়া আঙুলি শিৰা দেখি পোৱা যায়, তেন্তে সেই নাৰী দুৰ্ভগীয়া তথা ব্যভিচাৰিণী হয়। অতি সৰু বুঢ়া আঙুলিযুক্ত মহিলাৰ দুখ কষ্ট ভোগ কৰিবলৈ তেওঁ সাজু থাকিব লাগে।
যদি নাৰীগৰাকীৰ বুঢ়া আঙুলিটো চেপেটা হয় তেন্তে তেনে মহিলাৰ গৰ্ভধাৰণৰ ক্ষমতা দুৰ্বল হোৱা দেখিবলৈ পোৱা যায়। যদি কোনো নাৰীৰ ভৰি তৰ্জনী আঙুলিটোতকৈ বুঢ়া আঙুলিটো ডাঙৰ হয় সেই মহিলাগৰাকী বহু পুৰুষৰ লগত সম্পৰ্ক ৰখা মহিলা হিচাপে দেখিবলৈ পোৱা যায়। যদি কোনো মহিলাৰ ভৰিৰ আঙুলি চিধা আৰু গোল হয়, নখবিলাক পাতল আৰু চুটি হয়, আঙুলিবোৰ ইটোৱে সিটোৰ লগত একেলগে লাগি থাকে, তেন্তে সেই মহিলাগৰাকী ঐশ্বৰ্যশালী হয় আৰু স্বামীৰ গৃহত সুখ লাভ কৰিবলৈ সক্ষম হয়। যদি কোনো মহিলাৰ ভৰিৰ আঙুলি আগ খুব ডাঙৰ আৰু ঘূৰণীয়া হয়, ভৰিৰ নখবিলাক একা বেকা হয়, ভৰিৰ বুঢ়া আঙুলিত শিৰা দেখিবলৈ পোৱা যায়, তেন্তে সেই মহিলাগৰাকী বিধৱা হোৱাৰ সম্ভাৱনা থাকে। যদি মহিলাৰ গুৰুহা বহুত ডাঙৰ হয় তেন্তে সেই মহিলাগৰাকীয়ে মৃত্যুৰ আগলৈকে কষ্ট কৰিব লগা জীৱন পায়। আৰু নাৰীৰ ভৰিৰ যদি মাংসহীন হয় তেনেহ'লে শহুৰেকৰ ঘৰত কষ্ট ভুগিব লগা হয়। যদি এগৰাকী নাৰীৰ ভৰিৰ বুঢ়া আঙুলিটো বাকীবিলাক আঙুলিতকৈ ঘৰখনত কাজিয়া পেচাল কৰি অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি কোনো নাৰীৰ ভৰিৰ মধ্যমা আঙুলিটো বেছি দীঘল হয় সেই নাৰীগৰাকীৰ ব্যৱহাৰ খুব ভাল দেখিবলৈ পোৱা যায়। আৰু যি নাৰীয়ে ভৰিয়ে খোজ কাঢ়োঁতে ধপধপনি শব্দ হয় তেনে নাৰীৰ স্বামী ধ্বংসকাৰী হয়। ভগৱান শ্ৰী বিষ্ণুৱে ক'লে, হে দেৱী, এই লক্ষণ থকাৰ কাৰণে সুকন্যা অকালতে বিধৱা হ'ব লগা হৈছিল। পূৰ্বজন্মৰ পাপৰ ফলত এগৰাকী মহিলা বিধৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। স্বামীক বেয়া ব্যৱহাৰ কৰা, স্বামীক নাম ধৰি মতা, স্বামীক গালি গালাজ কৰা, কাজিয়া কৰা, স্বামীয়ে নোখোৱাৰ আগতেই পত্নীয়ে খোৱা, শুবলৈ যাওঁতে স্বামীতকৈ আগত যোৱা, এই অভ্যাস থকা নাৰীসকল অকালতে বিধৱা হ'ব লগা হয়। এগৰাকী পবিত্ৰতা নাৰীয়ে স্বামীক কেতিয়াও এইখিনি আচৰণ নকৰে। এগৰাকী নাৰীয়ে সদায় নিজৰ স্বামীক সন্মান কৰিব লাগে। তেওঁক যি বাক্য ব্যৱহাৰ কৰে, বাক্যৰ বাণ কেতিয়াও কঠোৰ হ'ব নালাগে। স্বামীৰ প্ৰতি আনুগত্য থাকিব লাগে। তেনে নাৰীৰ জীৱনত সুখ শান্তি ঐশ্বৰ্যৰে ভৰি পৰে। তেনে নাৰীয়ে কেতিয়াও যমনগৰলৈ যাব লগা নহয় আৰু মোৰ বৈকুণ্ঠপুৰীত স্থান পায়। প্ৰিয় বন্ধুসকল, এনেকৈয়ে প্ৰভু ভগৱন্তই লক্ষ্মী মাৰ আগত এগৰাকী স্ত্ৰী কেনেকৈ বিধৱা হ'ব এই সম্পৰ্কে বিতংকৈ উল্লেখ কৰিছিল। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ বাবে এক সংবাদ হিচাপে আপোনালোকে জানিব পাৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ ধন্যবাদ।